A new year and a new vlog. নতুন বছৰ বুলি যোৱা ৰাতি মই টেন্টতে আছিল একদম বালিচৰৰ ওপৰত আৰু ইয়াত কাৰ লগত আহিছো কেনেকৈ আহিছো ক'ত আহিছো সব গম পাব প্ৰথমতে ঘৰৰ পৰা ভিডিঅটো আৰম্ভ কৰিব লক নতুন বছৰ বুলি মন্দিৰত যোৱাৰ আগত ঘৰৰ মন্দিৰতে এগছ চাকি জ্বলাই লওঁ তাৰ পিছত আমাৰ ওচৰৰ যোনটো মানে শিৱ মন্দিৰ গণেশ মন্দিৰ আছে তাত চাকি জ্বলাব যাম আৰু ইনৰে কথা এইবাৰ বোলে 2025ত মানে হনুমানক প্ৰথম পূজা কৰিলে বোলে মানে ভাল হ'ব বোলে এটা কি নাজানো আৰু হনুমান মন্দিৰত সেৱা কৰিলো এটা গণেশ মন্দিৰটো আহিছো এই গণেশ মন্দিৰ তো ইয়াত সেৱাটো কৰিলো আৰু মন্দিৰত সেৱা কৰি ওলাই আহিলো আৰু পোন প্ৰথমতে আপোনালোক সকলোকে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৰে ভাল হওক মংগল হওক তাৰে কামনা কৰিলো এতিয়া বৰ্তমান মই মানে গেম ভিলেজত আছো এই অপূৰ্ব কাৰণে ৰখি আছো তাৰ লগত মানে এই গণেশ মন্দিৰ যাম গণেশগুৰি যোনটো গণেশ মন্দিৰ তাতে যাম আৰু মানে এইটো মন্দিৰত মানে ফুট লোৱা নহ'ল তো পাৰিলে সেইটো মন্দিৰ মানে গণেশ মন্দিৰতে ল'ম আৰু ফুটটো তো অপূৰ্ব আহি পেলাই হেপী নিউ ইয়াৰ ভাল লাগিল প্ৰথম আজি 1 জানুৱাৰী বুলি আজি দেৰি কৰিছা কিন্তু আজি ৰেহাই দিছো আৰু আজি ধামাকা হ'ব আজি প্ৰথম দিনাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট তাকেতো আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট মানে ধামাকা হ'ব লাগে কাৰণ আজি প্ৰথমবাৰৰ বাবে কৰিব গৈছো নাইট কেম্পিং তাকো ব্ৰহ্মপুত্ৰৰ বালিচৰৰ ওপৰত মানে গম পাব লাহে লাহে ভিডিঅ'টো চাই থাকক মজাকে তেলটো ভৰাই ললো দিয়ক বছৰৰ প্ৰথম পইচাটো তেলৰ নামতে খৰচ কৰিলো আৰু এইবাৰ যদি তেলৰ দাম 2 টকা হ'লেও কমে তাৰ আশা কৰো আৰু কিন্তু এটা কথা মেনশ্যন কৰিব লাগিব যে মানে কি যোৱা বছৰ 2024ত আপোনালোকে মোক ইউটিউবত বহুত মৰম দিছে তাৰে বাবে বহুত ধন্যবাদ দেই আজি ৰাস্তা ঘাট সব খালী মানে মানুহবিলাকে মন্দিৰ গৈছে পিকনিক গৈছে খানা খাব গৈছে ফুৰিব গৈছে ৰাস্তা ঘাট সব খালী আৰু আজি এইখন হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুল একদম ইমোশন হয় মোৰ কাৰণে কাৰণ এইখন স্কুলতে মই পঢ়িছিলো পাৰ্কিংটো কৰি দিলো মানে আগত জাগাই নাই যি ভিৰ ইয়াৰে পৰা মানে গোটেই গাড়ীৰ মানে লাইন আৰু মানে যিমান যাম এইফালে গণেশ মন্দিৰলৈকে সেইকাৰণে ইয়াতে পাৰ্ক কৰি দিলো বঢ়িয়াকৈ এতিয়া মন্দিৰলৈকে যাওঁ বলক গম পাইছিলো এই ভিৰটো যে ইয়াত পাম গম পাইছিলো আগতে এতিয়া মানে অপূৰ্ব চাকি ক'ত দিব তাকে জাগা বিচাৰিব লাগিব ৰ'ব বাপৰে যি যাম এতিয়া লাইন ক'ত ধৰো তাকে ভাবি আছো পিছতে অ বাবা এই আছে আৰে কাইলিপাৰা যাব লাগিব লাইন ধৰাৰ কাৰণে দেখিছে লাইন মানুহৰ কিমান দীঘল লাইন এই লাইনত যদি থিয় হওঁ তেতিয়াহ'লে আমাৰ কমচে কম 2 ঘণ্টা লাগিব মেইন মন্দিৰ সোমোৱাত ভাবিছিলো ইয়াতে ফুটটো ল'ম কিন্তু যি দেখিছো 1.5 ঘণ্টা লাইন ধৰিব লাগিব কি কৰিবা মানে স্কেম মানে বৰবাদ কি কৰো এই ইফালে তাতে লাগি যাব দিয়া তাতে ফুল নেকি সবতে ফুল তো এতিয়া মানুহ চাওক চবফালে কি কৰিব আৰু উপায় নাই সেইকাৰণে এটা কাম কৰিলো হনুমান মন্দিৰৰ যোনখন ফিল্ড আছে তাতে গৈ চাইডেদি গৈ সিফালে চাকি দিছে অপূৰ্ব এনেও হনুমানক মানে প্ৰথম পূজা কৰাটো ভালে ন এবাৰ ইয়াতে চাওক গোটেই লাইন লাগি আছে মানে চাকি দিয়া জাগা পোৱা নাই চবফালে এতিয়া মানে কি এইফালে দি আছে বাৰু চাকি ইয়াতে দি দিয়া নহ'লে সহজ হ'ব কি হ'ব আৰু চাকি জ্বলোৱা জাগাই পোৱা নাছিলে সেইকাৰণে এইখিনিতে দি দিলো আৰু চাকি জ্বলাইছো আমাৰ এইফালে দেখাব এইফালে 400 এইফালে দেখুৱা আচলতে মোৰ ঘৰৰ সদস্য হ'ল 4 জন তো মই ইয়াত 400 চাকি জ্বলাব লাগে 500 জ্বলাইছো কিয় কাৰণ যোনে মোৰ ভৱিষ্যত আহে বৰ্তমান কোনো নাই তেখেতৰ কাৰণে কোনোবা আহে গম নাপাওঁ যোনে আহে মানে চিৰকাল প্ৰেম সব ক্লিয়াৰ এতিয়া বলক চনকা মানে কি আজি আমি 3 জন আছো তো 3 জন ভিতৰত মানে অপূৰ্ব বেলেগ গাড়ী যাব যদু আৰু মই স্কুটিত যাম অপূৰ্ব গ'ল আৰু আহিল যদু তো ইয়াৰ লগত হেপী নিউ ইয়াৰ বঢ়িয়া তো ইয়াৰ লগত তালৈকে যাম অপূৰ্ব বেলেগ গাড়ীত যাব চনকা আহি দেখিলো এই অৱস্থা দুনিয়াৰ জাম চাওক আগৰ পৰা পিছলৈকে কিমান গাড়ী আছে সব জাম যিহেতু মানে 1 তাৰিখ ন আজি জানুৱাৰী 1 তাৰিখ তো এই ভিৰ হ'ব এই পিকনিক স্পট না এইটো এটা নাইট কেম্পিং এটা কৰিব আগৰ পৰা বহুত ইচ্ছা আছিল কিন্তু যে এই সুযোগটো আজি পাম বুলি মই ভাবা নাছিলো তো মানে আজি আহিছো মানে হিল মাইনা ৰিজৰ্ট আৰু ইয়াত মানে আজি যিমান যি খাম ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ যি আছে সব ফ্ৰী আহি পালো দিয়ক কি ভিৰ মানুহৰ বাপৰে মানে চাওক গোটেই ভিৰ গাড়ী গোটেই অজস্ৰ গাড়ী ইয়াত কিন্তু ফুল অন নিউ ইয়াৰ চেলিব্ৰেশ্যন চলি আছে পিকনিক খোৱা মানুহ পিকনিক খাই আছে এইফালে পাৰ্টি কৰা মানুহ পাৰ্টি কৰি আছে বিন্দাছ আৰু 1 তাৰিখ বুলি ভিৰ হৈছে আৰু দে মানে মানুহ দেখি পাগলা হৈ গৈছো মই আৰু এইফালে চাওক ইয়াতে যোনখন মানে হিল মাইনাৰ যোনখন বিচ ইয়াতে ধুনীয়াকৈ মানে পিকনিক প্লেচ টাইপ বনাই দিছে এনেকুৱা চাওক মানুহ ভৰ্তি গোটেই এতিয়া বাৰু মানুহ খালী হ'ব মানে কি গধূলি হৈ আহিছে ন মানুহবিলাকে লাহে লাহে গৈ আছে এইটো চাইডে আজি যেহেতু আমি নাইট কেম্পিং কৰিম তো আমাৰ কেম্প কেইটা চাগে এইকেইটা ইয়াতেই দিব চাগে নে ভিতৰত দিয়ে নে কি বা কৰে নাজানো কিন্তু ইয়াতে হ'লে ভাল হ'ব এতিয়া বলক ভিতৰত যাওঁ মানে কি আমাৰ যোনজন দাদাই মাতিছিলে প্ৰবীৰ সিং দা তেওঁক লগ কৰি লওঁ প্ৰথমতে তাৰপিছত বাকীখিনি দেখাই আছোঁ অহাৰ লগে লগে আমি সেই লাঞ্চটো পাই গ'লোঁ কুপনটো তো মানে কি ইয়াত খাই লওঁ বোলো কাৰণ ভোক লাগিছে বহুত দেৰি হৈ গ'ল না তো বঢ়িয়াকৈ ইয়াত আমি খানাটো খাই লওঁ মানে কি আজি যি খাওঁ চব খাব পাৰিম একদম বিন্দাছ তো গোটেইখিনি লৈ লৈছোঁ ধুনীয়াকৈ বেছি নাখাওঁ যিখিনি পাৰোঁ আৰু অলপকৈ ল'ম আৰু মই পনীৰ নাখাওঁ অকল গ্ৰেভিহে লৈছোঁ জাষ্ট বঢ়িয়া এতিয়া বহি খাব লাগিল খালি তাপে খাইগা তো খোৱাটো আৰম্ভ কৰিছোঁ বেয়া ভোক লাগিছে একদম বঢ়িয়া স্বাদিষ্ট খাই লওঁ ৰ'ব
আইটেম ক'ব গ'লে বহুত আছিল কিন্তু মই অকল পোলাও লৈছোঁ চিকেন লৈছোঁ ৰাজমা অলপ লৈছোঁ আৰু চাহি পানীৰৰ জাষ্ট গ্ৰেভিটো লৈছোঁ আৰু ইফালে অপূৰ্ব আছে অপূৰ্বক মানে বিশেষকৈ থেংকছ ক'ব লাগিব আজি খোৱা হৈ গ'ল বঢ়িয়াকৈ এইফালে একদম ধুনীয়া প্ৰগ্ৰেম হৈ আছে এতিয়া বোলা বিচৰ ফালে যাওঁ বোলা তাতে কি হৈ আছে তাকে চাই আহোঁ বোলা কি হৈ আছে মানে ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটিজ ইনষ্টল কৰিছে তো ইয়াত মানে খেলা ধূলা কৰিব পাৰে আৰু সৰু ল'ৰা ছোৱালী হওক ডাঙৰ হওক তেনেকৈ আৰু ইয়াত বিচত চাওক গোটেই খালী চব বহাইছে ইয়াত বলক চাই আহোঁ কেনেকুৱা কি যোৱাবাৰ মই যেতিয়া গৰম দিনত আহিছিলোঁ এই ব্ৰিজখন যোনখন আছোঁ মানে এইখন ব্ৰিজত এইখন মানে ইটো পাৰে গোটেই পানী এইখিনি মানে অলপ ভাঙা চিঙা আছিল তাৰপিছত ইয়াৰ পৰা গোটেই পানী কিন্তু এতিয়া বাৰু মানে সেই পানী চানী নাই আকৌ ধুনীয়াকৈ একদম ডেকৰেট কৰি দিছে মজাকৈ তো সেয়াই আৰু এতিয়া বলক গৈ আছোঁ এতিয়া বাৰু দূৰৰ পৰা আহিছিলোঁ এতিয়া ওচৰৰ পৰা চাওক এইকেইটা টেণ্ট দিব চাগে আমাক ৰাতি থাকিবলৈ আৰু মানে আমি 3জন আছোঁ ন হৈ যাব লাগে এইকেইটা কেম্প বাৰু ইয়াতে আছে কিন্তু মানে ইয়াতে থাকিব পাৰোঁ নহ'লে এই হিল মানে ৰিজৰ্টখনৰ ভিতৰত তাত আছে কেম্প তো তাতে থাকিব পাৰোঁ চাওঁ বাৰু ক'ত মানে মন যায় তাতে থাকিম এইফালে ইয়াত ধুনীয়াকৈ ডেকৰেশ্যন কৰা আছে এনেকৈ তো ইয়াত আহি খানা চানা খাব পাৰে বা পিকনিক আহিলেও ইয়াত ধুনীয়াকৈ বহি খাব পাৰে আৰু এই বীজখনতে মানে কি এনেকুৱা মানে ভুল ভুলাই আছে চাওক দেখিব পাৰিছে এইবোৰ এনেকুৱা মানে এই আৰু বাঁহৰ এনেকুৱা কিবা কিবি তো ভিতৰত যাওঁ বলক কি আছে চাওঁ মানে এই আৰু ভুল ভুলাই এটাই বাৰু সৰু ল'ৰা ছোৱালীৰ গৈ আছোঁ বাৰু পাওঁ ভালে ইফালে ওলাব নোৱাৰি ইফালে যাব লাগিব উল্টা চাইডে যাব লাগিব এনেকুৱা ধৰণৰ বস্তু মানে আহিবা খেলি ভালো লাগে বাৰু বিচৰ ওপৰত এনেকুৱা মানে এতিয়া ৰাস্তা বিচাৰি আছোঁ ৰাস্তা এইফালে নাই আছে বুলি ভাবিছিলোঁ এই ঘূৰি যাওঁ বলক মানে মেইন খেলখন কি জানেনে মানে মেইন খেলখন হ'ল কোনফালেদি যাব লাগে ইফালে সোমাইছোঁ হ'ব লাগে নেকি ইফালেও নাই কি মানে সেই ৰাস্তাটো ক'ত 10 ছেকেণ্ড আগত যে এইফালে আহি যে ঘূৰি গৈছোঁ মই কিন্তু চাওক অলপ আগত গৈ দেখিলোঁ যে এইফালে ৰাস্তা আছে মানে ভাবকচোন মানে এনেকুৱা লাগে যে মানে ৰাস্তা নাই নেকি কিন্তু চবফালে ৰাস্তা আছে পালোঁ দিয়ক এইটো এইটোৱে মানে লাষ্ট পইণ্ট আৰু এতিয়া ইয়াৰ পৰা বাহিৰত ওলাব পাৰে একো নাই বাৰু কিন্তু ভিতৰত সোমাওঁতে মানে অলপ খেলি মেলি লাগে আৰু অলপ ইয়াত এনেকুৱা বিভিন্ন ধৰণৰ খেলা ধূলা আছে এনেকৈ টায়াৰৰ ওপৰেদি এনেকুৱা বনাই দিছে মানে সৰু ল'ৰা ছোৱালী খেলা আৰু ইফালেও চাওক এইফালে দলং এখন আছে সৰু ল'ৰা ছোৱালী খেলা এইফালে জোলনা আছে মানুহটো ডাঙৰ হৈছোঁ কিন্তু মনটো এতিয়াও মানে সৰু চলি হৈ আছে আজি মন মোৰ চঞ্চল মজা লাগিছে উঠি গৈ আছোঁ কোনে পায় আৰু ইয়াত কেইটামান টায়াৰ আছে ইয়াত কোনে কিমান জলদি দৌৰি যাব পাৰে মই চেষ্টা কৰোঁ বলক ৰেডি চাৰিটা পূৰ্ব আহা তোমাৰ এবাৰ ক'ব এইবাৰ মই নিজে আৰু এবাৰ চেষ্টা কৰি চাওঁ দেখিছে আপোনালোকে বাঁহৰে একদম এটা ডাঙৰ ওখ টাৱাৰটোত উঠিব পাৰি তো উঠো বলকচোন চাওঁ কেনেকুৱা লাগে ওপৰত গৈ তো বলক এতিয়া ওপৰত যাওঁ বহুত ওপৰত হয় মানে কি 2 তলামান হ'ব লাহে লাহে গৈ আছোঁ ধৰি একদম কেৰকেৰাই আছে বাঁহ চাহ ইয়াৰে পৰা উঠি গৈ এনেকৈ আৰু চিৰি আছে ওপৰত একদম টপ ফ্ল'ৰত যাব লাগিব একচুৱেলি ইয়াত উঠাৰ কাৰণে মানে পে'মেণ্ট কৰিব লাগে পে'মেণ্ট কিবা 50 নে 100 কিবা এটা হয় কিন্তু আমাক নালাগে বাৰু আমাক যিহেতু মানে মতা হৈছে ন এতিয়া বাৰু অলপ ওপৰত গৈ ভিডিঅ'টো কৰি আছোঁ এইখিনিত মানে ভিডিঅ' কৰিব নোৱাৰি তো ওপৰত আহি পালোঁ চাওক এইটো ওপৰৰ পৰা ভিউ একদম চাওক এইটো পৰিৱেশ ব্ৰহ্মপুত্ৰৰ আৰু ব্ৰহ্মপুত্ৰৰ পানী একদম দেখাই নাই ইমান শুকাই গৈছে নে ইফালে পানী চানীৰ নামো নিচানে নাই ব্ৰহ্মপুত্ৰৰ তাতে চাওক এইটো পৰিৱেশ ওপৰৰ পৰা কি মজা ইফালে চেলিব্ৰেশ্যন হৈ আছে একদম ইয়াত পাৰ্টি চাৰ্টি হৈ আছে ৱাও দিছ ইজ দ্য ভিউ মজা কিন্তু তলত চালে কিবা লাগি যায় এনে মানে হাইট ফবিয়া আছে নে মোৰ একো নাই বঢ়িয়া এইফালে অপূৰ্ব আছোঁ জীয়াই আছোঁ তো এতিয়া নামি যাওঁ ৰ'ব লাহে লাহে এতিয়া অলপ ৰিজৰ্টৰ ফালে আহিলোঁ অলপ মানে অলপ পৰিৱেশটো অলপ ঠাণ্ডা হৈছে দিনত মানে কি পিকনিকৰ কাৰণে বহুত হুলস্থুল হৈছিল ন এতিয়া অলপ একদম চফ্ট মিউজিক লগাই দিছে এইটো পৰিৱেশ একদম ধুনীয়া আৰু চব এইখন ৰিজৰ্ট আৰু ইয়াতে কিবা এনেকুৱা প্ৰগ্ৰেম সৰু সুৰাকৈ হৈ আছে আৰু একদম বঢ়িয়াকৈ নাচ গান হৈ আছে একদম বনফায়াৰ তাত একদম মাজত একদম চবে ফূৰ্তি কৰি আছে গান গাই আছে আৰু অলপ বেলেগ চাইডে যাব লাগিব দিনৰ সময় হ'লে ভালকৈ দেখিলে হয় ইয়াত এটা প্ৰকাণ্ড ঢোল আৰু এইফালে ডাঙৰ এটা পেপা বনাইছে একদম মজাকৈ নতুন বছৰ বুলি কিন্তু ৰিজৰ্টখন বিৰাট ধুনীয়াকৈ সজাইছে এইফালে ব্ৰিজ এখন বনাইছে ব্ৰিজৰ পৰা গৈ এনেকৈ শিলৰ ওপৰত উঠিব পাৰি আৰু এইফালে
শিলৰ ওপৰত উঠি ইয়াত মজাকে ইয়াৰ পৰা ওপৰৰ ভিউটো দেখা পায় ইয়াৰ পৰা মজাকে আৰু চাওক এইটো ভিউ ওপৰৰ পৰা মজা বহুত ঘূৰিলোঁ আৰু সিটা মানে টেণ্টতে যাওঁ নেকি মানে কি আৰু মানে বেগ চেগ লৈ একদম এলাহ লাগিছে কিবা মানে এই আৰু বুজা এটা আছে ন পিছফালে সেইকাৰণে হেৰি কৰোঁ আগতে মানে বেগ চেগ থৈ আকৌ পিছত ঘূৰিম বলক গৈ আহোঁ টেণ্টটো খুলি দিব এতিয়া গৈ আহোঁ বলক তো প্ৰথমবাৰৰ বাবে কৰিব গৈ আছোঁ নাইট কেম্পিং তাকো ব্ৰহ্মপুত্ৰৰ বালিচৰৰ ওপৰত বলক আজি ৰাতিটো কেনেকুৱা লাগে সেই ফিলটো দিম বলক তো ফাইনেলি আমাৰ কেম্পটো পাই গ'লোঁ এইটো কেম্পতে থাকিম আজি গোটেই ৰাতিটো চাওঁ অলপ ভিতৰত কেনেকুৱা কি আছে কি মানে কিমান স্পেচ আছে চাই লওঁ ৰ'ব দুটা খুলি লওঁ বঢ়িয়াকৈ এইটো কেম্প য়েছ এইটো কেম্প বঢ়িয়া তিনিজন ধুনীয়াকৈ হৈ যাব আৰু আমাৰ বঢ়িয়া খালি ঠাণ্ডা ঠাণ্ডা লাগা অলপ ঠাণ্ডা নালাগে বাৰু যিমান যি হওক তথাপিতো আৰু কিবা জীৱ জন্তু আহিলে দিগদাৰ হ'ব ভাই সাৱধান তো বৰ্তমান গোটেই টেণ্টটোত একদম বন্ধ চন্ধ কৰি লৈছোঁ মানে বৰ্তমান কাৰণে চাই লৈছোঁ যে মানে ঠাণ্ডা লাগে নে নাই আৰু এইকেইটা মানে বাগিলে কি মানে আৰু ওলাব নালাগে আৰু বঢ়িয়াকৈ বঢ়িয়াকৈ ইয়াত আজি ধুনীয়াকৈ শুম মানে টেণ্টত প্ৰথমবাৰৰ বাবে ন সেইকাৰণে মানে ফিল দিওঁ কেনেকৈ এবাৰ ৰাতি ইহঁতক উঠে নুঠে নাজানো এবাৰ ৰাতি অলপ উঠি চাম ৰ'ব অলপ কিবা ভূত চুত দেখিলে আজি মানে আজি হৰৰ কিবা এটা নদীৰ পাৰে ন জল দেৱতা তো অপূৰ্বহঁত অলপ বাহিৰত ওলাই গ'ল মই অলপ শুই দিওঁ অলপ ভাগৰো লাগি আছে মানে হেৰি কথা এটা হ'ল মানে কি ইয়াত মানে এটাই প্ৰব্লেম পাব বেলেগ একো বিশেষ নাই এই নেটৱৰ্কৰ প্ৰব্লেম মানে নেটৱৰ্ক একদমেই নাপায় আৰু মানে ৰিজৰ্টখনত হেৰি আছে ৱাইফাই আছে কিন্তু ইয়ালৈকে ক'ত আহিব আৰু এই নদীৰ পাৰলৈকে সেইকাৰণে আৰু কিবাকৈ আছোঁ আৰু নেটৱৰ্ক চেটৱৰ্ক কাৰণে চব মোবাইল চোবাইল ইয়াত থৈ গৈছে এনেকৈ উপায় নাই আৰু সেইটোৱে প্ৰব্লেম বাকী টেনশ্যন নাই বিন্দাছ থাকক এনজয় কৰক অলপ ৰেষ্ট লৈ ওলাই আহিছোঁ দিয়ক টেণ্টৰ ফালেদি এতিয়া খালে অলপ নাজাৰা চালা চাওঁ ৰাতি এইকেইটা আছে ৰাতিৰ ফিল চাই আহিলা কেনেকুৱা ইমান শান্তি বহুত ঠাণ্ডা বতাহ আছে ঠাণ্ডা বতাহ বহুত ঠাণ্ডা তামান ঠাণ্ডা মানে আমি তুমি যিমান দূৰলৈকে যাবা ব্ৰহ্মপুত্ৰ কাষ চাপি আহিবা ন ঠাণ্ডা বহুত লাগে হয় নেকি যাওঁ ব'লা একবাৰ যাবা মই এক পাক মাৰি আহোঁ এই নিজান বালিচৰৰ মাজত অকল আমি তিনিজন আজি বৰ্তমান টাইম কিমান হ'ল বৰ্তমান টাইম হ'ল তোমাৰ এই চাই ল'ব পাৰা 8:56 মানে 9টা বাজিব অৱস্থা এতিয়া মই মোটা জেগা বিচাৰি আছোঁ এতিয়া য'তে ত'তে মুঠিব নোৱাৰি ন এটা ফেষ্টিভেল বা কিবা কিবি হৈ আছে বেলেগ যি কি নহওক এটা কিন্তু এই বাথৰুমটোত নেক্সট লেভেল বস্তু দেখিছোঁ তৰ্জাৰ বেৰা লগোৱা আছে কিন্তু ভিতৰত চাব বাহ দিছ ইজ ৱেষ্টাৰ্ণ মেন দিছ ইজ ৱেষ্টাৰ্ণ তাতেতো এনে ৱাইফাই নাপায় ইয়াতে আহিলোঁ ইয়াতে অলপ ৱাইফাই ইউজ কৰি অলপ মানে ভিডিঅ' চিডিঅ' আপলোড দিওঁ ৰ'ব ইয়াত কিন্তু বিশেষকৈ এটা বস্তু ভাল লাগিছে যে ইয়াত সকলো বস্তু মানে বাঁহেৰে নিৰ্মাণ কৰা চাওক চকীখন বাঁহৰ তাৰপিছত এইবোৰ বাঁহৰ টেবুলখন বাঁহৰ তাৰপিছত এনেকৈ মানে যিমান যি ডেক'ৰেশ্যন কৰিছে চব ধুনীয়াকৈ বাঁহৰ আৰু সেইকাৰণে ইয়াত নাম দিছে মানে হিল মাইনা বেম্বু ৰিজৰ্ট ভোক লাগিছে ডিনাৰটো কৈ যাওক ডিনাৰ মাত্ৰ কৈছিলোঁ দিব মানে যদি বুফে চিষ্টেমত দিব বুফেটো অলপমান দেৰি হ'ব বাকী নৰ্মেলি যদি লাগে এতিয়া দি দিব কি কৰিছা লাগে বুলি কৈছোঁ দিব মানে এতিয়া দিব ডিনাৰ নহ'লেকে আমাক এই চিকেন ড্ৰাই ফ্ৰাই দি গ'ল মানে কি ভাত নোহোৱালৈকে এই চুবাই থাক আৰু তো ডিনাৰটো আহি গ'ল আমাৰ এয়া চাওক চিকেন ড্ৰাই ফ্ৰাইটো আছিলে লগতে মানে কি ইফালে ভাত আছে দালি আছে চালাড তাৰপিছত ইফালে মানে এই পকৰা আছে আৰু ইফালে এটা কিবা ভেজ টাইপ আছে আৰু কিবা তো মোৰ খোৱা হৈ গ'ল বঢ়িয়াকৈ পটাপট মানে বেছি নাখাওঁ ন অলপ খাম সেইকাৰণে জল্দি হৈ যায় আৰু এতিয়া অপূৰ্ব আছে টেষ্ট কেনেকুৱা ভাত চাত খাই ধুনীয়াকৈ ওলাই দিছোঁ এতিয়া মানে হিল মাইনা ৰিজৰ্টৰ পৰিৱেশ এইটো একদম নিৰল নিস্তব্ধ চুনচান হৈ গৈছে একদম কোনো নাই বৰ্তমান কেইটা বাজিল গম পায় বৰ্তমান বাজিল পুৰাপুৰি 10:30 তো কেম্পত আহি পালোঁ বাৰু কিন্তু এতিয়া নুশু আমি অলপ দেৰিকৈ শুম যিহেতু কেম্পিং কৰিছোঁ ন নাইট কেম্পিং তো নাইট মানে নাইটৰ সেই পৰিৱেশটো চাব লাগিব ন কেনেকুৱা কি হয় মানে আৰু চাওক বহুত কেম্প আছে ইয়াত কিন্তু ইয়াত মানুহ আছে নে নাই সেইটো নাজানো আমাৰ কিন্তু ইয়াত হাল্লা হোৱা খাটাং ঠিকছে হাল্লা হ'ব ইয়াত তো বঢ়িয়াকৈ তিনিজনে কেম্পৰ ভিতৰত সোমাই ল'লোঁ আৰু আমাৰ কি দিছে কম্বল চম্বল ধুনীয়াকৈ আছে বাৰু একদম গৰমা গৰম কম্বল একদম 3খন দিছে তাৰপিছত গাৰু কিন্তু 2টা দিছে দে এটা গাৰু আনিব মন আছিল কিন্তু ইমান দূৰ কোনে যাব এটা গাৰু মোৰ বাকী এটা তোমাৰ দুটা ভাগাই ল'বা এই কাম নাই মোৰ এইটো মোৰ ছাইডত খুজিছোঁ মই ছাইডত মাজত অপূৰ্ব ছাইডত যদু আৰু এনেকৈ আছে মানে আৰু চব লক চক কৰি দিছোঁ ধুনীয়াকৈ আৰু মানে এই বস্তুখিনি জোতা বা বেগ চেগ লেতেৰা হৈছে বাৰু একো নাই তাতে থৈ দিছোঁ আৰু এতিয়া খালি শুব লাগে কম্বল লৈ বাছ এনেকুৱা লৈ চ' যাওঁ ৰাতি কিন্তু 2টা বজাৰ পিছত কিন্তু অলপ সাৱধান দে কাৰণ মই অলপ বেলেগ ৰূপ ধাৰণ কৰোঁ 2টা বজাৰ বেলেগ ৰূপ ধাৰণ কৰোঁ দেখছা মোজা দেখছা গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা ৰাতি ভাবিছোঁ অলপ শুই লওঁ মানে কি চকু টকু টানি আছে একদম মাজৰাতি উঠিম 1 ঘণ্টামান শুই লওঁ মাজৰাতি যদি পাৰোঁ উঠিম অপূৰ্ব আৰু মই বাহিৰৰ পৰিৱেশটো দেখাম কেনেকুৱা মানে এটা পৰিৱেশ
ৰাতি উঠিম মানে উঠিমে কথা মানে কথা দিছিলোঁ ন উঠিম বুলি এইকেইটা নাই ফিউজ কেইটা বজি চাব 3টা উঠিলোঁ বাৰু এতিয়া অকলে কেনেকৈ যাবা বাহিৰত এবাৰ টেণ্টটো খুলি চাওঁ ৰ'ব হৈ আছে বাহিৰত মনে চাওঁ আন্ধাৰ অ মাই গড চক কুঁৱলী একো দেখাই নাপায় চাওক এইটো পৰিৱেশ আৰু চাওক ওচৰৰ এই টেণ্টটোৱে আমি ভালকৈ দেখা নাই কুঁৱলীৰ কাৰণে সন্মুখত ওচৰৰ কুঁৱলী সেয়া চব কুঁৱলী আমাৰ মোটা জেগাটো সেই ক'ৰবাত আছিল ইমান দূৰ যাব নোৱাৰি ভাই ওচৰতে ক'ৰবাত মুতছোঁ মই এইখিনিত মা কচম একো দেখা চেখা নাপায় ভিতৰত যাওঁ চাওঁ মই ভিতৰত যাওঁ এতিয়া বাহিৰত ওলাই যোৱাটো অসম্ভৱ সেইকাৰণে অলপ মানে শুই লওঁ 2 ঘণ্টামান 5টামান বজাততো মানে পোহৰ হ'ব ন অলপ হ'লেও বাহিৰত গৈ তেতিয়া দেখাম আৰু এতিয়া শুই লওঁ বলক গুড নাইট গুড মৰ্ণিং উঠিলোঁ দিয়ক কিবাকৈ ৰাতি একদম মজা টোপনি আহিছে আৰু চাওক চাৰিওফালে চব কুঁৱলী হৈছে বৰ্তমান 7টা বাজিল 7টা এই অৱস্থা কোনো মানুহ নাই ভাল লাগিল দেই শুই কথাটো মানে আৰামদায়ক টোপনি হৈছে একদম উঠিলে বাবাহঁত উঠিলে কেনেকুৱা লাগিল অনুভৱ বহুত ধুনীয়া ঠাণ্ডা লাগিছিল নেকি এইখনত ঠাণ্ডা তিৰপালখনত কম্বল নহ'লেও হৈ যায় মানে চলি যায় সেইটোৱে কথা কম্বল মানে এই তিৰপালখনত মানে কম্বল নহ'লেও চলি যায় ইমান মানে আৰামদায়ক হয় বৰ্তমান বাজিল 7:16 আৰু পৰিৱেশ চাওক আমি মানে মৰিগাঁৱত আছোঁ নে কিবা অৰুণাচলত আছোঁ সেনেকুৱা লাগিছে চাওকচোন একো দেখা নাপায় গছ গছনি একো দেখা নাপায় আগত চাওক সেয়া ঠাণ্ডাতে এনেকৈ নোৱাৰি এই চুৱেটাৰ নোহোৱাকৈ ওলাব নোৱাৰি বাহিৰত চুৱেটাৰটো বঢ়িয়াকৈ পিন্ধি লওঁ ৰ'ব বলকচোন অলপ ৰাস্তাৰ ফালে চাই আহোঁ কেনেকুৱা কি আৰু মানে কি ৰিজৰ্টৰ ফালেও যাওঁ মানে কি ব্ৰেকফাষ্টটো দিয়া কথা আছে কিন্তু এতিয়া ব্ৰেকফাষ্ট ক'ত দিব এই ৰাতিপুৱাখন মানুহবিলাক উঠিছেনে নাইবা ইমান টাইম টেণ্টৰ ভিতৰত সোমাই আছিলোঁ একো গমেই পোৱা নাছিলোঁ বাহিৰত ওলাই চালোঁ এই অৱস্থা বাবা কিয়া হগা মানে ইয়াতে টেণ্টত মানে চাৰ্জিঙৰ ব্যৱস্থা নাই ন মোবাইলটো চাৰ্জ দিব আহিছোঁ অলপ টাইম 10 মিনিটমান তো বৰ্তমান ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোৰ টাইম ব্ৰেকফাষ্টটো খাই লওঁ এয়া আছে পুৰি লগতে ঘুগুনি আৰু 1 পিচ আপেল মানে আৰু বহুত কিবা আছিল পোহা চহা আছিল সেইবিলাক লৈ থকা নাই আৰু ইয়াত মানে ধুনীয়া শিলৰে মানে শিৱ পাৰ্বতীৰ মন্দিৰ এটা আছে তো মানে কি ঘৰত যোৱাৰ আগত মানে সেই মন্দিৰটো এবাৰ চাই আহিব বুলি ভাবিছোঁ এনেও মানে বহুত ৰাতিপুৱা হৈ আছে ন ৰাতিপুৱা মানে ইয়াতে সেই 9টা বাজিল তথাপিতো ৰ'দ চ'দ একোৱে লোৱা নাই চব কুঁৱলী হৈ আছে সেইকাৰণে ভাবিছোঁ মৰ্ণিং ৱাক বুলিয়ে আৰু মন্দিৰটো চাই আহোঁ পটকৈ ওচৰতে আছে এনে ৰাস্তাত ইমান কুঁৱলী ন একো দেখাই নাপায় সেইকাৰণে অলপ দেৰিকৈ ওলাই দিম বুলি ভাবিছোঁ এতিয়া মানে কি মন্দিৰটো চাই আহোঁ এই 3 কিলোমিটাৰমান হ'ব ইয়াৰে পৰা যিহেতু ইমান টাইম ব্ৰহ্মপুত্ৰৰ পানী দেখা নাছিলোঁ তো মোৰ পিছফালে চাওক এয়া ব্ৰহ্মপুত্ৰৰ পানী অলপ হ'লেও আছে মানে এইখিনিত সেইফালেতো নাছিলেই ইয়াত অলপ হ'লেও আছে চাওক এয়া ব্ৰহ্মপুত্ৰৰ পানী মানে যেতিয়া মানে বাৰিষাৰ টাইমত এইখিনিলৈকে আহে পানী এইখিনিলৈকে কিন্তু চাওক দিছ ইজ দ্য পৰিৱেশ আৰু আগফালে চাওক পুৰা কুঁৱলী একো দেখাই নাপায় একদম এইখিনিত চাওক মাটি পুৰা খহি গৈছে ইয়াত বা অহা যোৱা কেনেকৈ কৰে গাড়ী চাড়ী তাকেতো বহুত ৰিক্সৰ দেই তো গণেশ মন্দিৰ আহিয়ে পালোঁ চাওক ইয়াত লিখা আছে গণেশ মন্দিৰ বুলি আৰু মানে গণেশ মন্দিৰত অলপ ভিতৰৰ ফালে যাব লাগে একদম এই পাহাৰৰ মাজে কাটি এনেকৈ যাব লাগে চনকাখন এটা পিকনিক স্পট আৰু লগতে হিল মানে ৰিজৰ্ট আছে সকলোৱে গম পায় কিন্তু ইয়াতে যে এটা শিৱ পাৰ্বতী মন্দিৰ বা গণেশ মন্দিৰ আছে সেইটো বহুত কমেই গম পায় এনেকুৱা লাগিছে পুৱাই একদম সেই বকৰ পাৰ্বতী পাহাৰ উঠা যেনে লাগিছে এনেকুৱা অলপ ৰাস্তা একদম শিলৰ মাজেৰে একদম চাইডে সৰু ৰাস্তাৰে এনেকুৱা এটা পাহাৰৰ ওপৰত লাহে লাহে দেই মোৰ ভৰি শ্লিপ নহ'লে খালি জোতা কেইযোৰ চাবা শ্লিপ হয় তো ট্ৰেকিং কৰি গৈ আছোঁ একদম মজাকৈ আৰু মানে কি বহুত আহিলোঁ তাৰে পৰা বহুত সোমাই আহিব লাগে আৰু চাৰিওফালে এইফালে গোটেই শিল গোটেই চব শিল তো এইফালে প্ৰথমতে গণেশ মন্দিৰটো পায় সেইটো গণেশ মন্দিৰ আৰু আগফালে এনেকৈ শিৱৰ পাৰ্বতী মন্দিৰটো আছে আৰু এইখিনি ব্ৰহ্মপুত্ৰৰ পৰিৱেশ আৰু ইয়াত চাওক জুলনা এখন আছে ধুনীয়া এয়া নাও চলি আছে ৰাতিপুৱা টাইমত ধুনীয়া আৰু পৰিৱেশ ভাল লাগে তো পিছফালে এইটোৱে গণেশ মন্দিৰটো চাওক কি ধুনীয়াকৈ সজোৱাইছে ইয়াত পাথৰৰ ওপৰতে একদম ধুনীয়াকৈ ৰং মাৰি দিছে ৱাও এতিয়া বলক এতিয়া মানে সেই পাৰ্বতী শিৱ মন্দিৰ যোনটো একেলগে আছে সেই মন্দিৰটো চাই আহোঁ বলক যোৱা ৰাতি ইয়াত কিবা পূজা চলি আছিল বুলি সেইকাৰণে ইয়াত আমি প্ৰথমবাৰ আহিয়ে প্ৰসাদ খাব পালোঁ বছৰৰ প্ৰথম 2টা দিন ভগৱানৰ দৰ্শনে কৰিলোঁ আৰু প্ৰথম দিনাটো গণেশ মন্দিৰ গ'লোৱে তাৰপিছত আজি ছেকেণ্ড ডে আজি আহিছোঁ পাৰ্বতী শিৱ মন্দিৰত ইয়াত আপোনালোকে ভাবিব পাৰে যে এইকেইটাই গা পা নোধোৱাকৈ মন্দিৰ দৰ্শন কৰিছে প্ৰসাদ খাই আছে চাওক আমি মন্দিৰ দৰ্শন কৰাৰ আগতে মানে ধুনীয়াকৈ ভৰিয়াত চৰিয়াত ধুই লৈছোঁ তাৰপিছতে মন্দিৰৰ ভিতৰত সোমাইছোঁ আমি তো এইটোৱে হ'ল বহুতে নজনা শিৱৰ পাৰ্বতীৰ মন্দিৰ চাওক এই ভিতৰত এই শিলৰ ওপৰতে মূৰ্তিটো বনোৱা আছে এনেকৈ এয়া দেখিলে এতিয়া ইয়াত সেৱা কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া বলক ওলাই দিওঁ ইয়াৰ পৰা তো ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ লগতে যোৱা ৰাতি নাইট কেম্পিঙো কৰিলোঁ বহুত ভাল লাগিল প্ৰথমবাৰৰ বাবে তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই